নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 19 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। হ'ব পাৰোঁ আমি দুখীয়া, কাৰো গোলাম নহয়, গুণ্ডামী বহুত হ'ল আৰু গুণ্ডামী নচলিব অসমত। মাৰোৱাৰীৰ পুনৰ মাৰোৱাৰী সম্প্ৰদায়ক লৈ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ সৈন্য শৃংখল চলিহা। শিৱসাগৰত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা অসমে। বীৰ লাচিত সেনা অসমৰ নেতৃত্বত উত্তাল প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰত। আমি মাৰ খাই জীয়াই নাথাকো, ধলিগিৰি মানুহক বচাবলৈ সংগ্ৰাম জোৰদাৰ হ'ব। খিলঞ্জীয়াই নিজৰ অধিকাৰৰ বাবে ওলাই আহিছে, অধিকাৰ দিব লাগিব চৰকাৰে। ৰাজপথত শৃংখল চলিহাৰ গৰ্জন, মাৰ খাই জীয়াই নাথাকো। শৃংখল চলিহাই পুনৰ হুংকাৰ প্ৰদান কৰিছে, গুণ্ডামী বহুত হ'ল, 2017ৰ পৰা মাৰ খাই আহিছোঁ, 2017ৰ পৰা মৰি আছোঁ, এতিয়া আৰু নহ'ব, এতিয়া প্ৰতি আক্ৰমণ হ'ব। আমি স্বাভিমানেৰে জেলত থাকোঁ, স্বাভিমানেৰে আমি জেলত থাকিম, কিন্তু থাৰ্ড ক্লাছ মাৰোৱাৰীৰ ভৰিত নধৰোঁ আমি অসমীয়া লোকে। শৃংখল চলিহাৰ উদাত্ত ভাষণ। হ'ব পাৰোঁ আমি দুখীয়া, কিন্তু কাৰো গোলাম নহয়। হ'ব পাৰোঁ আমি দুখীয়া, কাৰো গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ আনা আমাৰ নিয়ম নহয়। শিৱসাগৰ পৌৰসভাই মাৰোৱাৰী পট্টিৰ নাম সলনি কৰিব লাগিব। আজিৰে পৰা আৰম্ভ হোৱা সংগ্ৰাম, আঁঠুকাঢ়ি কাণত ধৰি থকা সংগ্ৰাম নহয়। শৃংখল চলিহাৰ মন্তব্য। জামিন মানে লাল চাহ আৰু চিঙাৰা, আমাৰ বাবে 3 মাহ জেল, এয়া নহ'ব এতিয়াৰে পৰা অসমত। বীৰ লাচিত সেনা অসমৰ হুংকাৰ, হাজাৰ হাজাৰ থলগিৰি লোকৰ গৰ্জনত কঁপিছে সমগ্ৰ শিৱসাগৰ। মাৰোৱাৰী লোকৰ বিৰুদ্ধে এইদৰে ওলাই আহিল খিলঞ্জীয়া লোক। শিৱসাগৰৰ দৃশ্যই আজিৰ দিনটো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লৈছিল শৃংখল চলিহাৰ নেতৃত্বত, আৰু হাজাৰ হাজাৰ খিলঞ্জীয়া লোক এইদৰে ওলাই আহিল মাৰোৱাৰী লোকৰ বিৰুদ্ধে। অনা অসমীয়া লোকৰ আক্ৰমণ এতিয়া সহ্য কৰা নহ'ব, প্ৰতি আক্ৰমণ হ'ব এতিয়াৰে পৰা। দিবলৈ আন এটা ব্ৰেকিং নিউজ। স্মাৰ্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে। স্মাৰ্ট মিটাৰৰ বিলক লৈ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিহেতু অসমত স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ যথেষ্ট প্ৰতিবাদ হোৱা দেখা পোৱা গৈছিল, সাধাৰণ ৰাইজৰ লগতে আছুৱে স্মাৰ্ট মিটাৰৰ বিলক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল অসমত। আৰু স্মাৰ্ট মিটাৰৰ বিলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া, স্মাৰ্ট মিটাৰ লগালেহে মানুহে মিতব্যয়িতাৰে বিদ্যুৎ ব্যয় কৰে, ইলেক্ট্ৰিচিটিৰ খৰচ কমিহে যায় স্মাৰ্ট মিটাৰৰ বাবে। আপত্তি থাকিলে 2024 ছেপ্টেম্বৰ আৰু 2023 ছেপ্টেম্বৰৰ বিলখন তুলনা কৰক। তুলনা কৰি চালেহে গম পাব স্মাৰ্ট মিটাৰৰ বিল যে বঢ়া নাই। স্মাৰ্ট মিটাৰৰ বৰ্ধিত বিল সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰ জৰিয়তে নাগৰিকত্ব পালে চৰকাৰী সকলো সুবিধা পাব। কাৰ অধীনত যিসকল শৰণাৰ্থী হিন্দু লোকে নাগৰিকত্ব লাভ কৰিব ভাৰতবৰ্ষত, সেই সকলো নাগৰিকে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সুবিধা পাব বুলি ঘোষণা কৰা হৈছে। কাৰ জৰিয়তে নাগৰিকত্ব পালে তেওঁ ভাৰতীয় হৈ পৰিব। কাৰ নাগৰিকত্ব বুলি কোনো বেলেগ নাগৰিকত্ব নহয়। ৰাষ্ট্ৰপতিয়ে লিখি দিলেই নাগৰিকৰ সম অধিকাৰ পাব ভাৰতত। নাগৰিকজনৰ লগতে তেওঁৰ ল'ৰা ছোৱালীয়েও নাগৰিকত্ব পাব ভাৰতত। বিদেশী শৰণাৰ্থীয়ে নাগৰিকত্ব পালে চৰকাৰী সকলো সুবিধা পাব। কাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। কাৰ জৰিয়তে নাগৰিকত্ব পালেই চৰকাৰী সুবিধা লাভ কৰিব, কাৰ জৰিয়তে নাগৰিকত্ব পালে তেওঁ ভাৰতীয় হৈ পৰিব, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ অন্য এটা খবৰ। মুছলমানক বঞ্চনা, আহি আছে মিছন বসুন্ধৰা 3.0। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। চৰ অঞ্চলৰ লোকক ভূমি অধিকাৰৰ পৰা বঞ্চনা কৰাৰ অভিযোগ। চৰ অঞ্চলৰ লোকক কিয় মিছন বসুন্ধৰাৰ আওতাত অনা নহয়? কিয় মুছলমানক ভূমিপট্টা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মুছলমানক ভূমিপট্টা নিদিবলৈ দিয়া হৈছে নিৰ্দেশ। হিন্দু মুছলমান সকলোৰে এই অসমত জীয়াই থকাৰ অধিকাৰ আছে। চৰ চাপৰিৰ মুছলমানক লৈ গৰজি উঠিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মিছন বসুন্ধৰা 3.0 অতি সহজ হ'ব মাটি বাৰীৰ কাম।
পৰিয়ালৰ মাজত থকা মাটি-বাৰীৰ সমস্যা দূৰ কৰিব ৰাজ্য চৰকাৰে এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব চৰকাৰী মাটিত থকা লোকে 1000 টকা প্ৰিমিয়াম দি নিজৰ কৰি ল'ব পাৰিব মাটি 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বক্ৰ পথেৰে চৰকাৰৰ শীৰ্ষ পদত বিশেষজ্ঞ নিযুক্তিৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ ইউপিএছচিক নস্বাত কৰি চৰকাৰে নিযুক্তি দিব 45 গৰাকী বিশেষজ্ঞক কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক উভতি ধৰিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এই সিদ্ধান্তৰ দ্বাৰা সংবিধানত আঘাত কৰিছে বিজেপি চৰকাৰে বক্ৰ পথেৰে বিশেষজ্ঞ নিযুক্তি দি প্ৰধানমন্ত্ৰীয়ে ধ্বংস কৰিব বিচাৰিছে সংৰক্ষণ ব্যৱস্থা লোকসেৱা আয়োগ ব্যক্তিগতকৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলাব বিচাৰিছে বুলি মন্তব্য ৰাহুল গান্ধী গুৰুত্বপূৰ্ণ পদত বক্ৰ পথেৰে নিযুক্তি দি কাঢ়ি ল'ব বিচৰা হৈছে ওবিচি এছচি এছটিৰ অধিকাৰ বিশেষজ্ঞৰ নামত আৰএছএছৰ মানুহক কেন্দ্ৰীয় চৰকাৰত নিযুক্তি দিব বিচাৰিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ মোদী চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ দ্ৰুতগতিত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা ধৰ্ম পৰিৱৰ্তনো সংখ্যা বৃদ্ধিৰ কাৰণ চাঞ্চল্যকৰ এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম হৈছে ইছলাম ধৰ্ম 70% বৃদ্ধি হ'ব মুছলমানৰ জনসংখ্যা 2010 চনৰ পৰা 2050 চনৰ ভিতৰত 32 লাখ লোকে গ্ৰহণ কৰিব ইছলাম 2060 চনত বিশ্বৰ সৰ্বাধিক জনসংখ্যা হ'ব ইছলাম অনুসৰণ কৰা লোকৰ বাবে জনসংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে অধিক সন্তান জন্ম দিয়াও জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ পিউ ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য প্ৰতিবেদনত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ গতি লেখেমীয়া বুলি প্ৰকাশ পাইছে বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম হৈছে ইছলাম ধৰ্ম দিবলৈ আন এটা ব্ৰেকিং নিউজ আকৌ বিপদত ৰাহুল গান্ধী বিপদে লক এৰা নাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সন্মুখত এতিয়া নতুন বিপদ আজি আদালতত হাজিৰ হ'ব লাগিব লোকসভাৰ বিৰোধী দলপতি পুনে আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী মানখানি গোচৰত ৰাহুলক আদালতে দিছিল হাজিৰ হোৱাৰ নিৰ্দেশ পুনেৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিছিল এই নিৰ্দেশ হিন্দুত্ববাদী নেতা সাভাৰকাৰ সন্দৰ্ভত এক মন্তব্য কৰিছিল ৰাহুলে 2023 চনত আমেৰিকাত এক অনুষ্ঠানত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে এই মন্তব্যৰ বাবে ৰাহুলৰ বিৰুদ্ধে এজন বিজেপি কৰ্মীয়ে তৰিছিল গোচৰ বিপদে লক এৰা নাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী পৰৱৰ্তী খবৰ সমাজত দৰকাৰ নাই জনাব ইমামৰ কিয় বন্ধ লাগে শুক্ৰবাৰে এই প্ৰশ্ন উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মা ইছলাম ধৰ্মক লৈ সমাজত দৰকাৰ নাই জনাব ইমামৰ আধুনিক ভাৰতত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই মুছলমান সমাজৰ পৰা হ'ব লাগে ডাক্তৰ ইঞ্জিনিয়াৰ ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ একাংশ মুছলমানে শুক্ৰবাৰে স্কুল বন্ধ ৰখাৰ দাবী কৰে প্ৰথমে অসমৰো কেইবাখনো জিলাত শুক্ৰবাৰে স্কুল বন্ধ ৰখা হৈছিল মই শিক্ষামন্ত্ৰী হোৱাৰ পিছত এই ব্যৱস্থা উঠাই দিছিলোঁ ৰাজ্যত ইতিমধ্যে অসমত 600 মাদ্ৰাছা বন্ধ কৰা হৈছে শীঘ্ৰে সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ শিক্ষা বিভাগৰ বৃহৎ সিদ্ধান্ত অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাহিলীপাৰাৰ পৰা আহিল বিশেষ নিৰ্দেশনা বন্ধ হ'ব ৰাজ্যৰ 161খন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় বিভিন্ন সমস্যাৰ বাবে 161খন বিদ্যালয়ক সংযুক্ত কৰা হ'ব অন্য বিদ্যালয়ৰ সৈতে ইয়াৰে বৰপেটা 6খন বিদ্যালয় 14খন প্ৰাথমিক বিদ্যালয় বঙাইগাঁও জিলাৰ 9খন প্ৰাথমিক বিদ্যালয় কাছাৰ জিলাৰ চৰাইদেউ জিলাৰ 1খন বিদ্যালয় ডিব্ৰুগড় 4খন বিদ্যালয় 3খন গোৱালপাৰাৰ 10খন হাইলাকান্দি জিলাৰ বিদ্যালয় 3খন হুজাই জিলাৰ বিদ্যালয় 7খন যোৰহাট জিলাৰ বিদ্যালয় 4খন কামৰূপ মেট্ৰৰ বিদ্যালয়
20খন কৰিমগঞ্জ জিলাৰ বিদ্যালয়, 19খন লখিমপুৰ জিলাৰ বিদ্যালয়, 30খন মাজুলী জিলাৰ বিদ্যালয়, 3খন মৰিগাঁও জিলাৰ বিদ্যালয়, 7খন নগাঁও জিলাৰ বিদ্যালয়, 6খন নলবাৰী জিলাৰ বিদ্যালয়, 8খন শিৱসাগৰ জিলাৰ বিদ্যালয়, শোণিতপুৰৰ 3খন বিদ্যালয়, তিনিচুকীয়াত 4খন বিদ্যালয় বন্ধ কৰিব শিক্ষা বিভাগে। অসমৰ মাধ্যমিক শিক্ষা বিভাগে বন্ধ কৰিব 161খন বিদ্যালয় অসমত।